हेलो फ्रेंड्स, কেনেকুৱা আপোনালোকৰ ভালনে? মনটো বহুত বেয়া গম পাইছেনে? দুপৰীয়া মায়ে ইমান জোৰছে চিকুট এটা দিলে মানে কি ক'ম আৰু আপোনাক। আলহী আহিছিলে মানে আৰু মায়ে মোক সদায় কয় যেতিয়া ঘৰলৈ আলহী আহে কথা পাতিবি ভাল বেয়া। যেতিয়া মই চাহ দিবলৈ যাম তেতিয়া তই পটককৈ ভিতৰলৈ সোমাই গুচি আহিবি, কাৰণ মই মিঠাই আলহী জোখাইহে আনো। আৰু মোক আণ্টিজনে কৈ আছে বহা হ'ব, চাহ খাবা বহাচোন কথা পাতিম। মই কেনেকৈ উঠি আহোঁ? চাহটো মায়ে মোকো দি দিলে আৰু ভিতৰি ঘৰৰ উঠি আছে। তাৰপিছত চাহটো লৈ মিঠাইটো ল'বলৈ যাওঁতে মায়ে তলৰ পৰা এনেকুৱা জোৰছে চিকুট এটা দিলে মানে মোক আণ্টি মই চাহ নাখাওঁ, মই ভাত খালোঁ যে খাব মন যোৱা নাই, যাওঁ মই ভিতৰত। তাৰপিছত পাকঘৰলৈ আহিলোঁ আৰু মায়ে পিছত আহি আৰু এটা চিকুট দিছে জোৰছে। পিছত তই চাহটো লৈছ তইতো গম পাৱ প্লেটত মিঠাই দুটা আছে, তাক মিঠাইটো ল'বলৈ যাবলৈ কি দৰকাৰ? তই গম পাৱ নাই? তোক মই কৈ থোৱা আছে নহয়। আৰু মোৰ এতিয়া 27-28 বছৰ হৈ গ'ল। যিমান আলহী আহে ঘৰত, মোৰ মানুহজনী চুটি চাপ যে দেখি ভাবে সৰু ছোৱালীজনী। 10 টকা 20 টকা সেইটো চিপছ খাবলৈ আহোঁতে চকলেট। চুটি চাপৰ মানুহ হ'লে সেইটোৱেই ভাল। তুমি দেখাত বহুত সৰু লাগে, বুঢ়ী হ'লেও ধৰিব নোৱাৰি। দেখিছ তাইক? মই অথনি চিকুট এটা মাৰিবলৈ পালোঁ কি নাপালোঁ, তাই ভিডিঅ' কল কৰি কাৰোবাক দেখাই আছে চব মোবাইল। নহয় মা, এনেই এটা ব্লগ বনাইছোঁ ইউটিউবত। তই ব্লগ বনাইছ? ভিডিঅ' কল কৰিছ? সঁচা কথা ক, কাক লগাইছ? সঁচা কথা ক। মোবাইল দেখোঁ নহয় মা, মোবাইলটো